ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে জোনাই কৰৈবাৰীত হিন্দু সন্মিলন। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে জোনাই কৰৈবাৰীত এক বৃহৎ হিন্দু সন্মিলন অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেলেম মণ্ডলৰ দ্বাৰা আয়োজন কৰা আৰু তেলেম ৰাইজৰ সহযোগত তথা কৰৈবাৰী ৰাইজৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনে অঞ্চলজুৰি বিশেষ উৎসাহ উদ্দীপনাৰ সৃষ্টি কৰে। ধৰ্মীয় ঐক্য, সামাজিক সমন্বয় আৰু ভাৰতীয় সাংস্কৃতিক মূল্যবোধ সংৰক্ষণৰ উদ্দেশ্যে আয়োজিত এই সন্মিলনত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ পৰা বিপুল সংখ্যক পুৰুষ, মহিলা আৰু নৱপ্ৰজন্মৰ উপস্থিতি পৰিলক্ষিত হয়। কৰৈবাৰী কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানত ভক্তিমূলক কাৰ্যসূচী, ধৰ্মীয় আলোচনা আৰু সমাজৰ সমসাময়িক বিষয়সমূহক লৈ গভীৰ মত বিনিময় অনুষ্ঠিত হয়। অনুষ্ঠানত সমাজৰ জ্যেষ্ঠ ব্যক্তি, বুদ্ধিজীৱী, ধৰ্মীয় চিন্তাবিদ তথা বিভিন্ন সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি সামাজিক ঐক্য, ধৰ্মীয় সম্প্ৰীতি আৰু মূল্যবোধৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। বক্তাসকলে সমাজত ভাতৃত্ববোধ সুদৃঢ় কৰা, নৈতিকতা জাগ্ৰত কৰা আৰু নৱপ্ৰজন্মক নিজৰ সংস্কৃতি পৰম্পৰাৰ সৈতে সংযুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ কথা বিশেষভাৱে উল্লেখ কৰে। এই ধৰণৰ হিন্দু সন্মিলনে সমাজৰ মাজত পৰস্পৰ সহযোগিতা আৰু সদ্ভাৱ বৃদ্ধি কৰাৰ লগতে সাংস্কৃতিক চেতনাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি লোকসকলে মত প্ৰকাশ কৰে। সমগ্ৰ ভাৰতবৰ্ষতে এই হিন্দু সন্মিলন অনুষ্ঠিত কৰি আহি থকা হৈছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিটো শতবাৰ্ষিকী উপলক্ষে বিভিন্ন অঞ্চলত এই হিন্দু সন্মিলন পাতি থকা হৈছে। আচলতে হিন্দু দৰ্শন, ভাৰতীয় দৰ্শন প্ৰচাৰৰ অৰ্থেই আমাৰ ভাৰতৰ হিন্দু সমাজখনক একত্ৰিত কৰাৰ অৰ্থেই এই হিন্দু সন্মিলন পতা হয়। আৰু এই হিন্দু সন্মিলনত বিশেষকৈ এইখিনি কথা ৰাইজক প্ৰতিয়নীয় বা একত্ৰিত কৰাৰ কাৰণে আমি বাৰ্তা দিওঁ যে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছোঁ, কিন্তু সকলোৱে পূজা অৰ্চনা নাইবা নিয়ম নীতি পালন কৰাৰ ক্ষেত্ৰত সকলোৰে বেলেগ হ'ব পাৰে। জাতিভেদে বা জনগোষ্ঠীভেদে বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰে, কিন্তু আমি যে এক, আমি সকলোৱে যে হিন্দু এক, এই বাৰ্তাটোৰ ক্ষেত্ৰতে আমি একত্ৰিত কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব সহকাৰে লৈছোঁ। বড়ো, মিচিং বা বৰ্মন হ'ব, কি কয়, কোচ ৰাজবংশী হ'ব পাৰে, নেপালী হ'ব পাৰে, বঙালী হ'ব পাৰে, এই সকলো যে আমি হিন্দু, কিন্তু আমি সকলোৱে আমাৰ মাজত ভেদাভেদ আমাৰ মাজত প্ৰচাৰ হৈ আছে। আমি ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল নহওঁ। সহানুভূতিশীল হ'বৰ কাৰণে এই বাৰ্তাটো দিবৰ কাৰণেহে এই হিন্দু সন্মিলন পতা হয়। আজি আমাৰ ইয়াত বিশ্ব হিন্দু পৰিষদৰ হিন্দু সন্মিলন হিচাপে আমি আমাৰ তেলাম মণ্ডলৰ চিমেণ্ট চাপৰি খণ্ডৰ তেলাম মণ্ডলত এইখন সন্মিলন, হিন্দু সন্মিলন অনুষ্ঠিত কৰা হৈছে। ইয়াত কাৰ্যসূচী এনেকৈ লোৱা হৈছে যে আমাৰ হিন্দু বিষয়ে বক্তাসকলে সকলো মানুহে কৈ গ'ল, সিহঁতৰ তাৰমানে বক্তাৰ লৈ আমি যিটো মাত্ৰা হিন্দু সমাজক দিব পাৰোঁ তাক লৈ আমি সচেতন হৈ আমি কৰৈবাৰী ৰাইজে এইখন সন্মিলন, হিন্দু সন্মিলন পতা হৈছে।